চাওক মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ পাণবেচাৰ ধোপাবৰীয়া অঞ্চলত। তাক গাঁৱাসকলে নৈ কিনাৰ বুলি কয়। মই ইতিমধ্যে অসম লাইভ 24 যিটো প্ৰচেষ্টা আছিলে, যিটো ক্ষুদ্ৰ প্ৰচেষ্টা আছিলে যে শিৱসাগৰৰ একদম ভিতৰুৱা অঞ্চলৰ যিসকল বানপীড়িত এতিয়াও যি ধৰণে বান সাহায্য পাব লাগে সেই বান সাহায্য নোপোৱাৰ যি অঞ্চল, সেই অঞ্চলৰ এটাত আহি মই উপস্থিত হৈছোঁ। ইতিমধ্যে ইয়াত বহু সংখ্যক বানপীড়িত আছে। এই পাণবেচা অঞ্চলটো বানে একেবাৰে ধুই লৈ গৈছিল বুলি যদিও কওঁ সেইটো বেয়া নহয়, কিন্তু এতিয়া ইতিমধ্যে আমাৰ বাহন আহি ইয়াত উপস্থিত হৈছে। এগৰাকী বাইদেউ আছে, আমি যাবলৈ চেষ্টা কৰিম। কি ক'ব আমাৰ এই প্ৰচেষ্টাটো, যিহেতু আপোনালোকক বানে ধুই নিছে? মই বানমুখ পাণবেচাৰ ধোপাবৰীয়াৰ নৈ কিনাৰ হৈ আপোনালোকক NRD নিউজ অসম 24 অসম লাইভ 24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আহি আজি আমাৰ মাজত উপস্থিত হৈ যি পাৰে আমাক সাহায্য প্ৰদান কৰিছে। আমি নথৈ সুখী হৈছোঁ। আমি ইয়াত 97 ঘৰ মানুহ ভুক্তভোগী হৈ আছিলোঁ। আজি তেওঁলোকৰ সহায়ত আমি বহুতকণ সহায় পাই পিনি মানে সুখী হৈছোঁ। সেয়ে মই চবকে সকলোকে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমিও আপোনালোকক ধৈৰ্য আৰু ভগৱানে যেন আপোনালোকক ধৈৰ্য দিয়ে তাৰ কামনা কৰিলোঁ। ইতিমধ্যে মোৰ NRD গ্ৰুপৰ যি সহযোগী আছে, সহযোগীসকলে ইতিমধ্যে বানপীড়িতক এই বিলাই থকা যি খাদ্য সামগ্ৰীৰ টোপোলা আমি ইতিমধ্যে দেখাইছোঁ। আমি পুনৰবাৰ কওঁ যে শিৱসাগৰৰ সমগ্ৰ অঞ্চল ইতিমধ্যে বানে ধুই নিছিল আৰু NRD গ্ৰুপ আৰু অসম লাইভ 24ৰ যিগৰাকী মুৰব্বী নিপেন দাস ডাঙৰীয়াৰ যি এক প্ৰচেষ্টা, যি নিৰ্দেশনাত আজি আমি আহি পাণবেচাৰ ধোপাবৰীয়া অঞ্চলত আহি উপস্থিত হৈছোঁ। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে কি ক'ব? আপুনি বাইদেউ কি ক'ব? আপোনালোকক আমি মানে ধন্যবাদ জনাইছোঁ। আমাৰ এনেকুৱা অৱস্থাত যে আপোনালোকে এমুঠি চাউল দিছে বা কিবা এটা দি পিনি আমাক পানী অকণমান দিছে, কিবা এটা দি সহায় কৰিছে। আপোনালোকৰ তৰফৰ সকলোকে আমি সন্মান জনাইছোঁ এই সহায়টো কৰাৰ কাৰণে। আমাৰ দায়িত্ব বাইদেউ, তথাপি কি ক'ব বাইদেউ? আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি ভুক্তভোগী মানে আমাৰ গৰু ছাগলীৰ পৰা মানুহ দুনুহ একেলগে থাকিবলগীয়া হৈছে। ঘৰৰ ভেটি অকণমান ওলাই আছে, বাকী ৰাস্তা আপোনাৰ একঁকাল পানী। আৰু তেনেকৈ এতিয়া ৰাইজে যেনেধৰণে আমাক সহায় কৰিছে, আমি সকলোলৈকে আমাৰ অন্তৰৰ পৰা তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আজি আহি আমাক গোটেই ধোপাবৰীয়া অঞ্চলৰ যিখিনি সহায় কৰিছে অনুদান দি, আমি আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰা আচলতে মোক বিগত তিনি চাৰি দিন বিভিন্নজনে ফোন কৰি আছিল, কিন্তু নিউজৰ ব্যস্ততাৰ বাবে এই অঞ্চলৰ যিসকল বানপীড়িতত আমি তাৰ বাবে ক্ষমা প্ৰাৰ্থী। এই গোটেই বৃহত্তৰ যি সমাজ আছে আমি ক্ষমা প্ৰাৰ্থী যে মই 3-4 দিনৰ আগত ইয়াৰ বিভিন্নজনে ফোন কৰিছিল যে তেওঁলোকে বানপীড়িতৰ যি সাহায্য পোৱা নাই, কিন্তু আমাৰো ব্যস্ততাৰ বাবে কিছু এই কথা বতৰাবিলাক থাকি গৈছিল। মই মুকলিকৈ এই ইয়াৰ যিসকল স্থানীয় নিবাসী মই ক্ষমা খুজিছোঁ, কিন্তু আমাৰ দায়িত্ব আমি পাহৰি যোৱা নাই। অসম লাইভ 24 NRD গ্ৰুপে আৰু যাৰ প্ৰেক্ষাপটত আজি আহি আমি উপস্থিত হৈছোঁ। NRD গ্ৰুপৰ সহযোগী আহিছে, অসম লাইভ 24 মই ৰিপ্ৰেজেণ্ট কৰিছোঁ ধৰক, কিন্তু এই NRD গ্ৰুপ আৰু অসম লাইভ 24 যি আমাৰ মুৰব্বী নিপেন দাস ডাঙৰীয়া যি নিৰ্দেশনাত আজি আমি এই ধোপাবৰীয়া গাঁৱত আহি উপস্থিত হৈছোঁ, তেওঁৰ পোনপটীয়া নিপেন দাস ডাঙৰীয়া পোনপটীয়া এটা নিৰ্দেশনা আছিল যে যিসকল বানপীড়িত এতিয়াও বান সাহায্য পোৱাৰ ধৰণে পোৱা নাই, তেনে অঞ্চলত আমাক দিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল। আৰু আমি ধোপাবৰীয়া গাঁৱৰ ইয়াৰ যিসকল মহিলা আছে, মহিলাসকল ওলাই অহা পৰিলক্ষিত আছে। এটা বৃহত্তৰ অঞ্চল এই ধৰণে পানীত ডুবি আছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব যে ইয়াতকৈ আগলৈ আমি যাব নোৱাৰা এক অৱস্থা। শিৱসাগৰ নগৰৰ একেবাৰে পাৰ্শ্বৱৰ্তী এলেকা এডোখৰি, কিন্তু তেতিয়াও ধোপাবৰীয়া অঞ্চল, কিন্তু এতিয়াও ইয়াত যি ধৰণে বান সাহায্য পাব লাগে সেই বান সাহায্য পোৱা নাই। আৰু যাৰ বাবে আচলতে আজি অসম লাইভ 24 আমি ইয়াত আহিছোঁ। ইয়াৰ বিভিন্ন অঞ্চলৰ গৰু ম'হ ছাগলী খেতি পথাৰ সকলো বানত বুৰ আছে। ইয়াৰ পৰা আগলৈ আমি যাব নোৱাৰিম, আমাৰ বাহনখনো ইয়াৰ পৰা আগলৈ নাযায়। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে যে ইতিমধ্যে মই দেখাওঁ যে আমি ইতিমধ্যে প্ৰথম পৰ্যায়ত আমি বান সাহায্যৰ যি কাম, বান সাহায্য বিতৰণৰ যি কৰ্ম, যি কাৰ্যসূচী সেই আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু কাইলৈৰ পৰা আচলতে নাজিৰা, চৰাইদেউৰ লগতে বিভিন্ন এই জিলা দুখনৰ আচলতে যি বানপীড়িত আছিল সেই বানপীড়িতক সাহায্য দিয়াৰ যি কাৰ্যসূচী অসম লাইভ 24 আৰু NRD গ্ৰুপে সম্পন্ন কৰি যাব। হয়।